নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম সামৰণি পৰিল জাগিৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ সম্পন্ন হল বিনিময় হাট 19 তিৱা ৰজাক ৰাজভাট্টা প্ৰদান জাগিৰোডত নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ এপিএছচিত সফলতা লাভ কৰা জাগিৰোডৰ 7 মেধাৱীক সম্বৰ্ধনা অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে জাগিৰোডত বৰ্ণময় পৰিৱেশ সহস্ৰাধিক লোকৰ জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত আকাশ বতাহ জাগিৰোডত উপস্থিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুলৰ যাত্ৰাপথত কংগ্ৰেছ সমৰ্থকৰ ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ঐতিহাসিক জোনবিল মেলাৰ শনিবাৰে সামৰণি পৰে ভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে দ্বিতীয় দিনা কাহিলি পুৱাতে বহাই বিনিময়ৰ হাট প্ৰচণ্ড শীতকো নেওচি ভিন্ন প্ৰান্তৰ লোকৰ অংশগ্ৰহণেৰে উথপথপ হৈ পৰে জাগিৰোডৰ জোনবিলৰ পাৰ এই মেলাতে 19 গৰাকীকৈ তিৱা ৰজাক আগবঢ়া হয় চাৰি ভাই দেওশাল মন্দিৰত পূজা অৰ্চনাৰ পাছতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় জোনবিল মেলাৰ ইয়াৰ পাছতে গোভা ৰজা দীপসিং দেওৰজাই মেলাথলীত পতাকা উত্তোলন কৰাৰ লগে লগে তিৱা নৃত্য গীতেৰে জিপাল হৈ পৰে মেলাস্থলী পাহাৰৰ পৰা নামি অহা মামা মামীয়ে মেলাথলীত অস্থায়ী বাহৰ পাতি সাজু হৈ ঐতিহাসিক বিনিময় প্ৰথাত ভাগ লোৱাৰ বাবে মই উলুখনিৰ পৰা আহিছো নাই দুটা পৰিয়াল আহিছো মই এইটো হালধি লৈ আনিলো এইটো হলাবৰ কাৰণে মানে এইটো মানে পইচাৰ কাৰণে নহয় আৰু মানে হলাহলিৰ কাৰণে শুকুৰবাৰে কাহিলি পুৱাতে সম্পন্ন হয় ঐতিহাসিক বিনিময় প্ৰথা পাহাৰৰ মামা মামীয়ে উৎপাদিত কৃষিজাত দ্ৰব্যসমূহ বিনিময় কৰে ভৈয়ামৰ চিৰা পিঠা শুকান মাছ আদিৰ সৈতে হালধি আৰু কুচু আদা কিহৰ লগত খলালে নাই হান্দা পিঠা জলপান আনিছো পিঠা আনিছো হালধি আদা জলকীয়া ভালে লাগিছে আহি ক্ষণিকৰ বাবে স্তব্ধ হৈ পৰে মুদ্ৰাৰ প্ৰচলন আৰু ঠিক তেনেধৰণে এই মুহূৰ্তত একেবাৰে মানে আপোনাৰ বিনিময় মুদ্ৰাটো সম্পূৰ্ণ লুপ্ত হৈ যায় এই মুহূৰ্তত আৰু পাহাৰ ভৈয়ামৰ উৎপাদক সামগ্ৰী ইয়াতে বিনিময় চলি আছে আৰু সুন্দৰভাৱে মামা মামী শব্দৰে আমাৰ ইয়াতে সমন্বয় প্ৰতিষ্ঠা কৰি প্ৰত্যেকে নিজৰ সামগ্ৰী সলনি কৰিছে গতিকে এই হৈছে জোনবিল মেলা এই হৈছে সমন্বয়ৰ প্ৰতীক এই ঐতিহাসিক জোনবিল মেলাই এই বিনিময় প্ৰথাটোৱে বিশ্ব দৰবাৰত আজি সলনি সৃষ্টি হৈছে আপোনালোকক আহ্বান জনাইছো যে এই বিনিময় প্ৰথাটো যেহেতু বিশ্বত নাই একমাত্ৰ জোনবিল মেলাটোৱে বিনিময় প্ৰথাটো হৈ চলি আছে ইয়াক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকৰ দায়িত্ব আছে বহল প্ৰচাৰে মাধ্যমে যাতে জোনবিল মেলাটো যাতে যাউতি যুগীয়া কৰি ৰাখিব পাৰে পৰৱৰ্তী পৰ্যায়ত আনুষ্ঠানিকভাৱে সমাপন কৰা হয় সমূহীয়া মৎস্য চিকাৰ আৰু কুকুৰা যুঁজ আমি মাছ মাৰিবতো আহে আমি বছৰত আমি জোনবিলা মিল বুলিকে কৈ আমি সকলোৱে মিলিজুলিকে মাৰোঁ মানে মাছ পাওঁৱে সকলোৱেও পাইছে একেবাৰে নোপোৱা নহয় আনহাতে দুপৰীয়াৰ ভাগত অনুষ্ঠিত ৰাজ দৰবাৰত 19 গৰাকী তিৱা ৰজাক প্ৰদান কৰা হয় 1 লাখকৈ ৰাজভাট্টা আজি 1 লাখ টকা পালোঁ মই যেতিয়া তিৱা স্বাৰ্থ সাহিত্য পৰিষদৰ প্ৰথম মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ তেতিয়া 5,000 টকা আছিল আহি 12,000 80,000 90,000 আহি 54 চনৰ দিনত 1 লাখ টকা কৰিলোঁ আৰু সেই 1 লাখ টকা এতিয়া পৰম্পৰাগতভাৱে চলি আহি আছে উল্লেখ্য যে এইবেলি জোনবিল মেলাত কেৱল সামগ্ৰীৰেই নহয় বিনিময় ঘটিল সংস্কৃতিৰো
ৰাজস্থান, উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰৰ পৰা অহা বিভিন্ন লোকনৃত্যৰ দলে গীত নৃত্য প্ৰদৰ্শন কৰি আপ্লুত কৰিলে সহস্ৰাধিক জনতাক। মধ্যপ্ৰদেশৰ পৰা আৰু গুজৰাটৰ পৰা দুটি দল আহিছে, তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি থৈ গৈছে। আৰু আমাৰ মাজত আজি ৰাজভাতা ইতিমধ্যে দৰবাৰ হৈছে। 19গৰাকী তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিছে আৰু সুন্দৰভাৱে আজি দিনটো অতিবাহিত হৈ গৈছে। আজি দিনটো অন্তিম দিনা শনিবাৰে গোভা ৰজাৰ অধীনস্থ অৰমবিলত অনুষ্ঠিত হয় পৰম্পৰাগত সমূহীয়া মাছ মৰা পৰ্ব। গোভা বিহুৰ উৰুকা উপলক্ষে উখল মাখল হৈ পৰে অৰমবিলৰ পাৰ। মাছ মাৰিব আহিলোঁ বিহুৰ কাৰণে ৰাইজৰ লগত, ভালে লাগিছে, নালাগা নহয়। প্ৰত্যেক বছৰে আহোঁ, এটা দুটা পাওঁ আৰু এনেকুৱাই। আমাৰ তিৱাসকলৰ এটা পৰম্পৰা নিয়ম আছে, গোভা ৰজাৰ এটা পৰম্পৰা নিয়ম আছে। ইয়াত মানে প্ৰতি বছৰে বিল মাৰা হয়। তো সেইটো কাৰণে আমিও আহিছিলোঁ বিল মাৰিবৰ কাৰণে। মানে এইটো আৰু মানে কি মাছ পাম বুলি অহা নাই, মানে কি এটা বছৰে এটা ফূৰ্তি লাগে, বিল মাৰা এটা ফূৰ্তি লাগে যে পুৱাই নোপোৱাই মানে এটা মানে প্ৰতি বছৰে এটা পুৱা নোপোৱাই মানে আহি পেলাই ভাল লাগে, মানে প্ৰতি বছৰে আহোঁ। ইয়াৰ পাছতেই ভৈয়ামৰ পিঠা, লাৰু, জলপানকে ধৰি প্ৰয়োজনীয় সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ পাহাৰলৈ উভতিল মামা মামী। পুনৰ এটা বৰ্ষৰ বাবে নিজাম পৰিল জাগিৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰ। আমি গছগুৰি আহিছোঁ, মৰিগাঁও গছগুৰি। ভালেই লাগিছে, বহুত ভাল লাগিছে। আগতকৈ মানে ফাৰ্নিচাৰ বস্তুবিলাক বেছি ওলাইছে, ভাল লাগিছে। সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে জাগিৰোডতো দেখা গ'ল ব্যাপক উৎসাহ। বিভিন্ন দল সংগঠনৰ নেতৃত্বত উলিওৱা বিশাল ৰেলীত সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰ কৰি তোলে আকাশ বতাহ। সন্ধিয়া বিভিন্ন ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি সৃষ্টি কৰে আধ্যাত্মিক পৰিৱেশৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে জাগিৰোডতো সোমবাৰে দেখা গ'ল ব্যাপক উৎসাহ। পুৱাৰে পৰাই বন্ধ ৰখা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। নিজৰ ঘৰৰ চৌহদ, বাটপথ আদিত ভগৱান শ্ৰীৰামৰ ফটো সম্বলিত পতাকা আঁৰি অঞ্চলবাসীয়ে সমৰ্থন জনালে এই ঐতিহাসিক দিনটো। বিভিন্ন দল সংগঠনৰ নেতৃত্বত উলিওৱা হ'ল বিশাল ৰেলী, য'ত সৰ্বস্তৰৰ ৰাইজে অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত কৰিলে জাগিৰোড অঞ্চলৰ আকাশ বতাহ। জাগিৰোডৰ বিভিন্ন ৰাজহুৱা স্থানত বিশাল ৰাজহুৱা স্ক্ৰীনেৰে দেখুওৱা হ'ল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ। টেলিভিছন যোগে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল ঠায়ে ঠায়ে সমবেত সহস্ৰ জনতা। আনহাতে একাংশই জীৱন্ত ৰাম লক্ষ্মণ সীতাক সজাই গাড়ীৰে পৰিভ্ৰমণ কৰিলে সমগ্ৰ জাগিৰোড চহৰ। আনহাতে সন্ধিয়াৰ ভাগলৈ বিভিন্ন মন্দিৰ অট্টালিকাসমূহ সজাই তোলা হ'ল আলোকসজ্জাৰে। পদূলিয়ে পদূলিয়ে জ্বলোৱা হ'ল চাকি বন্তি। জাগিৰোডৰ জনকল্যাণ সংগত সন্ধিয়াৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে ভক্তিমূলক গীত প্ৰদৰ্শন কৰা হয়। লগতে উদ্যোক্তাসকলে 500 গুছি বন্তি প্ৰজ্বলন কৰি সমগ্ৰ পৰিৱেশ আধ্যাত্মিক কৰি তোলে। জাগিৰোড অঞ্চলৰ অতি পুৰণা সামাজিক কামত লিপ্ত
জনকল্যাণ সংঘৰ সদস্যসকলে আজি এই শুভ দিনত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি প্ৰাণ প্ৰতিষ্ঠা কৰিলে তাৰ লগত সংগতি ৰাখি আমাৰ জনকল্যাণ সংঘৰ সদস্যসকলে 500টা চাকি বাতি জ্বলাই আমাৰ জাগিৰোডৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলৰ মংগলাৰ্থে আজি এই শুভ দিনটো সিহঁতে উদযাপন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি আমাৰ জনকল্যাণ সংঘৰ সদস্যসকলে প্ৰমুখ্যে আমাৰ সভাপতি জনকল্যাণ সংঘৰ মাননীয় ৰঞ্জিত কুমাৰ দে মহোদয়ে জাগিৰোডৰ সকলো জাতি সকলো ভাষা সকলো ধৰ্মৰ মানুহে আজিৰ এই দিনটোতে আমি একেলগে আনন্দিত হৈ আমাৰ জীৱন আৰু সুখময় হওক। শুকুৰবাৰৰ পৰা মায়াঙত 3 দিনীয়াকৈ অনুষ্ঠিত হয় পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ। এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও প্ৰকৃতিপ্ৰেমী কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰি কৃষকৰ সৈতে পক্ষী সংৰক্ষণ সন্দৰ্ভত মত প্ৰকাশ কৰে। শুক্ৰবাৰৰ পৰা মায়াঙত 3 দিনীয়াকৈ অনুষ্ঠিত হয় বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ। অন্তিম দিনা দেওবাৰে মায়াঙৰ কৃষকসকলৰ সৈতে অনুষ্ঠিত হয় আলোচনা চক্ৰ। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদীপ দত্ত, কৃষি বিজ্ঞানী প্ৰবাল শইকীয়া, প্ৰকৃতিপ্ৰেমী ভাস্কৰ বৰুৱাই চৰাই সংৰক্ষণ আৰু সংবৰ্ধনত কৃষকৰ ভূমিকা সম্পৰ্কে বিশদভাৱে অৱগত কৰে। অনুষ্ঠানত অসম গৌৰৱ বঁটাৰে সন্মানিত নেচাৰ্ছ বেকনৰ সঞ্চালক তথা প্ৰকৃতিপ্ৰেমী সৌম্যদীপ দত্তক পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ উদযাপন সমিতিয়ে মায়ংবাসীৰ হৈ গামোচা শৰাইৰে সম্বৰ্ধনা আগবঢ়ায়। বৃহত্তৰ মায়ং অঞ্চলত মাইবং ইকো টুৰিষ্ট ৰিসৰ্টত একচুৱেলি সেইটো ঠিক ইকো টুৰিষ্ট ৰিসৰ্ট নহয়, সেইটো এটা সংস্থা হয়। তাতে আমি পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ পাতিছোঁ। মন কৰিবলগীয়া কথা হ'ল যে এইটো সংৰক্ষণ উৎসৱ, এইটো অকল টুৰিজিমৰ উৎসৱ নহয়। আমাৰ ফোকাছটো হ'ল যে আমাৰ যিটো অহা প্ৰজন্ম আছে, যে ছাত্ৰ ছাত্ৰী আছে, গাঁৱৰ মানুহ আছে, তেওঁলোকে যাতে চৰাই সংৰক্ষণৰ বাবে আগবাঢ়ি আহে তাৰ এটা প্ৰচেষ্টা। এই সামগ্ৰিক এই কথাটো চিন্তা কৰিহে আমি এই উৎসৱটো পাতিছোঁ। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ নাথ, সম্পাদক নৃপেন নাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 19 তাৰিখৰ পৰা 19ৰ পৰা 21 তিনিদিনীয়া কাৰ্যসূচীৰে বনৰীয়া চৰাই সংৰক্ষণ এটা উৎসৱ বুলিলে আমাৰ এটা ধাৰণা থাকে যে ইয়াতে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ, বিভিন্ন ধৰণৰ কালচাৰ প্ৰগ্ৰেম এইবোৰ থাকে। কিন্তু আমি অলপ ব্যতিক্ৰম, আমি আচলতে বনৰীয়া যিখিনি চৰাই আছে এই চৰাইসমূহৰ যিটো সংৰক্ষণ কৰিব লাগে, এই সংৰক্ষণ আমি কেনেকৈ কৰিম আৰু কাৰ দ্বাৰা কৰিম, এইবোৰ বস্তু আমি আমাৰ সমাজৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আচলতে আৰম্ভ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সংৰক্ষণৰ ধাৰা এটা যদি আমি তেওঁলোকৰ মনত সোমোৱাই দিব পাৰোঁ, আমি ভাবোঁ তেতিয়া মানে আমাৰ সংৰক্ষণ ব্যৱস্থাটো অধিক গাঢ় হ'ব। একেদৰে আমি খেতিয়ক আৰু আজি অন্তিম অনুষ্ঠান, আজি আমি খেতিয়ক আৰু বনৰীয়া চৰাইৰ মাজত সম্পৰ্ক কি, এই সম্পৰ্কেও এক বিশদ আলোচনা হৈছে। গতিকে আমি যদি ক'বলৈ যাওঁ, আমি ভাবোঁ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কিছু হ'লেও ছাত্ৰ ছাত্ৰী সংৰক্ষণৰ যিটো আন্দোলন, এই আন্দোলনত জঁপিয়াই পৰিব। আনহাতে অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষাৰ্থীয়ে গীত নৃত্য পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে। মঙলবাৰে নেতাজীৰ জন্মজয়ন্তী উপলক্ষে জাগিৰোডৰ বিবেকানন্দ ক্লাব আৰু শ্বহীদ লক্ষীডেকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্পন্ন কৰা হয় দিনজোৰা কাৰ্যসূচী। এই অনুষ্ঠানতে মৰিগাঁও জিলা আয়ুক্তই অংশগ্ৰহণ কৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা আগবঢ়োৱাৰ লগতে উদযাপন কৰে পৰাক্ৰম দিৱস। জাগিৰোডৰ বিবেকানন্দ ক্লাবৰ উদ্যোগত মঙলবাৰে পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জন্মজয়ন্তী। নেতাজীৰ এই জন্মজয়ন্তীৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। লগতে সদ্য ঘোষিত APSCৰ পৰীক্ষাত সফলতা অৰ্জন কৰা জাগিৰোডৰ 7 গৰাকী মেধাৱীক সম্বৰ্ধনা আগবঢ়ায় বিবেকানন্দ ক্লাবে। এই অনুষ্ঠানতে সমাজলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক ক্লাবৰ তৰফৰ পৰা বিবেক জ্যোতি উপাধি প্ৰদান কৰা হয়।
নেতাজীৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি আয়োজিত এই অনুষ্ঠানত জাগিৰোড কলেজৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগকো আগবঢ়োৱা হয় সম্বৰ্ধনা। অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যুৱ উদ্যোগী সুষমা সূত্ৰধৰকো সম্বৰ্ধনা জনোৱা হয়। আজি পোনপ্ৰথমে মই নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি এই জন্মদিনটোত আজি সমগ্ৰ আমাৰ জিলাবাসীলৈ মই নেতাজীৰ যি বাৰ্তা তেওঁ এষাৰ কথা কৈছিলে, গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম। আজি নেতাজীৰ যি মনোবাঞ্ছা আছিলে ভাৰতবৰ্ষখন স্বাধীন কৰাৰ ক্ষেত্ৰত নেতাজীৰ যি ভূমিকা আছিলে আজি লাহে লাহে অকণমান পলমকৈ হ'লেও সেইখিনি আমি উপলব্ধি কৰিবলৈ ধৰিছোঁ। আজি ভাৰতবৰ্ষৰ সেই মহান ব্যক্তিজনলৈ মই এই মঞ্চৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে সকলোলৈকে আমাৰ গোটেই সমাজখনক আজি নেতাজীৰ যি বাৰ্তা সেই বাৰ্তাৰ জৰিয়তে আমি তেওঁ সপোন দেখা সেই ভাৰতবৰ্ষখন আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ যাতে ভাৰতবৰ্ষৰ নাগৰিক এজন হিচাপে আমাৰ স্বাভিমান সদায় যাতে অটুট হৈ থাকে আৰু সদায় যাতে বিশ্বৰ প্ৰেক্ষাপটত আমি এজন ভাৰতবাসী হিচাপে, এজন ভাৰতৰ নাগৰিক হিচাপে, এজন ভাৰতীয় হিচাপে সদায় গৌৰৱেৰে আমি যাতে চিনাকি দিব পাৰোঁ, সেই কথাই আজিৰ এই পুণ্য দিনটোত মই সকলোলৈকে আহ্বান জনাম। অসম অসামৰিক সেৱাত যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকক আজি সন্মান জনাইছে। বিবেকানন্দ ক্লাবৰ সম্পাদক প্ৰবীৰ ভৌমিকে আঁত ধৰা অনুষ্ঠানত ৰামকৃষ্ণ মিছন গুৱাহাটীৰ সম্পাদক স্বামী আত্মশুদ্ধানন্দী মহাৰাজ, হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, তিৱা লোক সংস্কৃতিৰ সাধক তথা অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰী প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্বহীদ লক্ষী ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ত পৰাক্ৰম দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কণ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অন্যান্য বিভিন্ন দিনজোৰা কাৰ্যসূচী সম্পন্ন হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক সভাত আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আমাৰ নেতাজী জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ ভাষিক সংখ্যালঘু বোৰ্ডৰ পৰা আয়োজিত আমাৰ মৰিগাঁও জিলাত সদৌ অসম বাঙালী পৰিষদৰ উদ্যোগত এখন আমাৰ 128তম জন্ম জয়ন্তী নেতাজীৰ পালন কৰা হৈছে আৰু এই পালনস্থলী স্থান হৈছে আমাৰ শ্বহীদ লক্ষী ডেকা হাইস্কুল, য'ত আমাৰ দিনজোৰা কাৰ্যসূচী আছিলে। আমাৰ 12 বজাৰ পৰা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু এতিয়া আমাৰ সভাগৃহত আমাৰ সভা আৰম্ভ হৈছে। গতিকে আমি দিনজোৰা কাৰ্যসূচী ৰাখিছোঁ সদৌ অসম বাঙালী পৰিষদৰ তৰফৰ পৰা। শনিবাৰে জাগিৰোডৰ টেঘেৰীয়া গাঁৱত উদযাপন কৰা হয় গোভা দেউৰজাৰ পৰম্পৰাগত উৰুকা। অঞ্চলবাসীয়ে গোভা বিহুৰ উৰুকা উপলক্ষে গীত নৃত্য পৰিৱেশনেৰে জীপাল কৰে সমগ্ৰ অঞ্চল। ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি শনিবাৰে অনুষ্ঠিত কৰা হয় গোভা বিহুৰ উৰুকা। জাগিৰোডৰ গোভা দেউৰজাৰ অধীনত থকা অৰমবিলত শনিবাৰে দিনৰ ভাগতে মৎস্য চিকাৰ সম্পন্ন কৰি জাগিৰোডৰ টেঘেৰীয়া গাঁৱৰ ৰাইজে লগে ভাগে খালে ভোজ ভাত। এই উৰুকাৰ ভোজ উপলক্ষে গাঁওবাসীয়ে ভেলাঘৰ আৰু মেজি সাজি লালিলাঙৰ নৃত্য গীতেৰে জীপাল কৰি তোলে সমগ্ৰ অঞ্চল। গোভাৰ পৰম্পৰাৰ বিহু, মনে পাতা বিহু বুলি কয় ইয়াকে। আমি বহুত দিনৰ পৰা এই প্ৰস্তুতিটো আমি চলাই আহিছোঁ, ভেলাঘৰ বনোৱা বা মেজি বনোৱা
সকলো আমি গাঁৱৰ ৰাইজৰ মিলাপ্ৰীতি সকলোৱে খাম বুলি কেনে আজি আমি আয়োজনটো কৰা হৈছিলে বহুত দিনৰ পৰা লাগি ধৰি আৰু ভৱিষ্যতলৈকে যাতে আমাৰ 2024 চনলৈ আৰু যাতে ৰাইজক সকলোকে মংগল কামনা কৰিছোঁ ভালে কুশলে থাকিলে ইয়াতকৈ যাতে আমি ভালকৈ প্ৰচেষ্টা কৰিব পাৰোঁ ৰাইজক সেয়াই আমাৰ এই গাঁৱত যিমান নেপালী বঙালী যিমানবোৰ আছে গোটেইখিনি আমি একগোট হৈয়ে বনাইছোঁ আনহাতে ভোজ ভাত খোৱাৰ অন্তত সম্পন্ন কৰা হয় মেজি জ্বলোৱা পৰ্ব এনেদৰেই শনিবাৰে গোভা বিহুৰ উৰুকা উপলক্ষে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰা হয় জাগিৰোডৰ টেঘেৰীয়া গাঁৱত আজি আমি টেঘেৰীয়া সমাজে গোভা অৰমবিলৰ আমি মাছ মাৰি আনিলোঁ আৰু সকলো ৰাইজে লগ লাগি আমি এসাঁজ আনন্দ মনেৰে খাম বুলি আজি ভোগালী বিহুটিত একেলগে লগ হৈ মাছ পোৰা বেঙেনা পোৰা আলু পোৰা গাহৰি কাঠিত দিয়া আৰু লগতে মাছৰ জোল আমাৰ যি পৰম্পৰাগত খাদ্য এই সকলোবোৰ আছে গতিকে আমি সকলোটি অসমবাসী ৰাইজক আমাৰ ভোগালীৰ যি উৎসাহ আৰু যি উদ্দীপনা আমি সকলোকে শুভেচ্ছা জনাইছোঁ লাহৰীঘাটৰ পলাশগুৰি গাঁৱত বৃহস্পতিবাৰে সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ গৰাখহনীয়াৰ কবলত পৰা ইতিহাস প্ৰসিদ্ধ এটি নামঘৰ চিৰদিনৰ বাবে স্থানান্তৰ কৰিবলগীয়া হোৱাত শোকত ভাগি পৰে গাঁওবাসী দীঘলবৰীৰ নৱনিৰ্মিত নামঘৰলৈ স্থানান্তৰ কৰা হয় থাপনা ভাগি লাহৰীঘাটৰ পলাশগুৰি গাঁৱত আৱেগিক পৰিৱেশ চিৰদিনৰ বাবে স্থানান্তৰ কৰা হ'ব এটি হাতাম পুৰুষীয়া নামঘৰ ইয়াৰ বাবে চকুলো টুকিছে গাঁওবাসীয়ে এই দৃশ্য লাহৰীঘাটৰ পলাশগুৰিৰ 2017 বৰ্ষত লুইতৰ বিধ্বংসী বানখহনীয়াত জাহ গৈছিল পলাশগুৰি গাঁওখন আশ্ৰয়স্থানৰ অভাৱত গাঁওবাসীয়ে থাপলি মেলি মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে অৱশেষত গাঁওখনৰ সাক্ষী হিচাপে আছিল এটি ইতিহাস প্ৰসিদ্ধ নামঘৰ 1900 চনতে স্থাপন কৰা নামঘৰটিৰ থাপনা ভাগ স্থানান্তৰ কৰা হ'ল বৃহস্পতিবাৰে সমগ্ৰ গাঁওখনৰ লোকসকল সমবেত হয় এই ইতিহাস প্ৰসিদ্ধ নামঘৰ প্ৰাংগণত একত্ৰিত হয় আৰু এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় আৱেগিক পৰিৱেশ অৰ্থাৎ কোৱা কোনো মুহূৰ্ততে আজি আমাৰ ইয়াত আমি গোটেই গাঁৱৰ মানুহখিনি একেলগে একগোট হৈছোঁ যোৱা 17 চনত যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া তাণ্ডৱ চলালে এই তাণ্ডৱত আমাৰ গোটেই গাঁওখন ভৰপূৰ এখন মস্ত গাঁও আছিলে গোটেই গাঁওখন বিধ্বস্ত কৰিলে বিধ্বস্ত কৰাৰ পিছত এই মানুহখিনি এতিয়া কোনো এটা মানে কোনে ক'ত গৈছে নগৈছে মানে কোনো এটা নিৰ্দিষ্ট জেগাত থাকিব পৰা নাই তথাপিতো আমি যি কম সংখ্যক হ'লেও প্ৰায় 30 ঘৰমান মানুহ আমি দীঘলবৰীতে বসবাস কৰিছোঁ ইয়াতে আমাৰ গোটেই বাকী য'ত 2-4 ঘৰকে গৈছে তেখেত সকলেও কৈছে যে ইয়াতে অলপ মানুহ বেছি আছে গতিকে নামঘৰটো ইয়াতে বনোৱাৰ ব্যৱস্থা কৰক সেয়ে আমি তাত নামঘৰ এটা বনাইছোঁ 19 টকীয়াকৈ হ'লেও আৰু এই নামঘৰটো বনালেতো নহ'ব আমি নামঘৰ আমাৰ পুৰণা নামঘৰ যিটো আপোনাৰ থাপনা ভাগ আছিলে এই ভাগ আমি তাত নি বহাব পৰা নাই এইটো আমাৰ মনত বহুত দুখ সেইকাৰণে আমি ৰাইজে সিদ্ধান্ত কৰি আজি প্ৰায় 6 মাহৰ পৰা আলোচনা কৰি সিদ্ধান্ত কৰি আমি এটা সিদ্ধান্ত কৰিলোঁ যে গোটেই মানুহখিনিকে মতা হওক গাঁৱৰ যিখিনি মানুহ য'তেই আছে সকলোকে মাতি আমি আজি থাপনা ভাগ ইয়াত তাত নি বহাম দীঘলবৰীত নৱনিৰ্মিত নামঘৰত স্থাপন কৰিবলৈ ধৰ্মীয় ৰীতি নীতিৰে থাপনা ভাগি এনেদৰে নিয়াৰ ব্যৱস্থা কৰা হয় গাঁওখনৰ একমাত্ৰ সাক্ষী নামঘৰটো চিৰদিনৰ বাবে বিলুপ্ত হোৱাত এতিয়া আৱেগিক সকলো মৰিগাঁও জিলাৰ লাহেঘাট চাকুলৰ অন্তৰ্গত কাঠনি পলাশগুৰি গাঁও আজিৰ পৰা ধৰি বহু বছৰ আগৰ পৰাই এই হৰি মন্দিৰত সমূহ গাঁওবাসীয়ে পূজা অৰ্চনা কৰি আহিছিল কিন্তু বিগত 16-17 চনৰ যিটো বানপানী প্ৰাকৃতিক দুৰ্যোগত আমাৰ এই হৰি মন্দিৰ এৰি আমাৰ এই প্ৰায় 70-80 ঘৰ মানুহ থানবান হৈ যাবলগীয়া হ'ল আজি এই গাঁৱৰ সমূহ গাঁওবাসীয়ে এই হৰি মন্দিৰ পুনৰ আহি অৰ্চন বন্দন কৰি সেৱা সৎকাৰ কৰি ইয়াৰ পৰা আমাৰ থাপনাখন আমি য'ত যেনেকৈ সিঁচৰিত হৈ পৰিছোঁ তালৈকে আমি সমূহ গাঁওবাসীয়ে নাম গুণ গাই আমি তেওঁৰ ওচৰত সেৱা জনাই আজি আমাৰ এই পৰ্বটো আমি আয়োজন কৰিছোঁ
মৰিগাঁৱত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দল আৰক্ষী নিৰাপত্তাৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজত মৰিগাঁৱত উপস্থিত হৈ কংগ্ৰেছ নেতৃত্বই গলচেপাত সম্বোধন কৰে এখন সংবাদমেল ইয়াৰ পিছতে এই যাত্ৰা আহি উপস্থিত হয় জাগিৰোডত সোমবাৰে আবেলি জাগিৰোডত আহি উপস্থিত হয় ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী উজনি অসমৰ পৰা মৰিগাঁও হৈ জাগিৰোড চহৰত এই ৰেলী উপস্থিত হোৱাৰ পূৰ্বে জিলা প্ৰশাসনে গঢ়ি তোলে ব্যাপক সমৰসজ্জা পুলিচ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পাৰ হয় ৰাহুল গান্ধীৰ এই ৰেলী ৰাহুল গান্ধী ডাঙৰীয়াক বৰদোৱা থানলৈ যাবলৈ বাধাটো কিয় দিব লাগিছে ৰাহুল গান্ধী ডাঙৰীয়া বৰদোৱা থানলৈ যাওক আৰু চেনেলে তেওঁলোকে আমাক ব্লেক আউট কৰক এনে কৰিয়ে আছে গম পাই আছে কিন্তু আজি প্ৰথমবাৰ বাবে আজি বৰদোৱা থানৰ ইতিহাসত আজি কোনোবাই অনুমতি বিচাৰিবলৈ সময় বিচাৰিবলৈ আজি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ তেখেতৰ ৰাজনীতি আমাৰ বৰদোৱা থানলৈ আজি ইতিহাসত এটা কলংকিত কৰি ৰাখিছে এটা কলা দাগ আজি আমাৰ বৈষ্ণৱ ধৰ্মৰ ওপৰত শংকৰদেৱৰ সংস্কৃতিৰ ওপৰত বৰদোৱা থানৰ ওপৰত আজি তেওঁলোকে লৈ আনিছে ৰাহুল গান্ধীক উদ্দেশ্যি পথৰ দুয়োকাষে সমবেত একাংশ বিজেপি সমৰ্থকে জয় শ্ৰীৰাম মোদী মোদী ধ্বনিৰে মুখৰ কৰে সমগ্ৰ অঞ্চল ইফালে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পূৰ্বে জাগিৰোডত সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ চৰকাৰৰ বাধা ভয় নেওচি ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰে এতিয়া তেওঁ আজি মৰিগাঁৱতে বা নগাঁৱতে হাজাৰ হাজাৰ প্ৰায় 20,000 মানুহ গোট খাইছে তেওঁক আদৰণি জনাবৰ কাৰণে আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে চৰকাৰে যিমানেই দাবী ধমকি পুলিচ মিলিটাৰী লগাই পেলাই ভয় নেদেখুৱাওক লাগিলে ৰাইজ ওলাই আহিছে কিন্তু তেওঁতো কোনো ধৰণৰ ইয়াত সংঘৰ্ষ বা এইবিলাকৰ নহয় অন্তৰৰ শ্ৰদ্ধা লৈ পেলাই তেওঁ আহিছে আৰু তেওঁ ইফালে মাতষাৰ মাতি পেলাই যাব তেওঁ কোনো সেইকাৰণে কোনো ধৰণৰ মিটিং টিটিং ইয়াত কৰিব খোজা নাই তেওঁ নিজৰ গন্তব্যস্থলত আগবাঢ়ি যাব আৰু সেইটোৱে উদ্দেশ্য আনহাতে একাংশ বিজেপি কৰ্মীয়ে সাংসদগৰাকীক আগভেটি ধৰি জয় শ্ৰীৰাম ধ্বনি দিয়া পৰিলক্ষিত হয় মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল মৰিগাঁৱৰ কুশতলীৰ যুৱতী ছায়াৰাণী মেলান শুকুৰবাৰে প্ৰতিভাৱান যুৱতীগৰাকী নিজ গৃহভূমিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল সংগঠনে যুৱতীগৰাকীক জনায় শুভেচ্ছা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাছিকত অনুষ্ঠিত ২৭ সংখ্যক যুৱ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰি উজলিল মৰিগাঁও জিলাৰ কুশতলীৰ ছায়াৰাণী মেলান 12 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত এইগৰাকী ছায়াৰাণী মেলাঙে সোলো ফক সংত তিৱা গীত পৰিৱেশনেৰে তৃতীয় স্থান দখল কৰি ৰাজ্যখনলৈ কঢ়িয়ালে গৌৰৱ দেশৰ 29খন ৰাজ্যই অংশগ্ৰহণ কৰা এই মহোৎসৱত স্থান দখল কৰি নিজ গৃহজিলা মৰিগাঁৱত উপস্থিত হোৱাৰ লগে লগে অসম সাহিত্য সভা 12 পূজা অধিৱেশনৰ আদৰণি সমিতি অসম ৰাজ্যিক সাংবাদিক সন্থা কুশতলী আঞ্চলিক শাখা সাহিত্য সভা লাহৰীঘাট প্ৰেছ ক্লাব আদিকে ধৰি বহুকেইটা দল সংগঠনে ছায়াৰাণীৰ লগতে তেওঁৰ বাদ্য সংগত কৰা সহযোগীসকলকো আদৰণি জনায় এটু মানে আমাৰ 27 নেশনাল ইউথ ফেষ্টিভেল 2024 মহাৰাষ্ট্ৰ নাছিকত হৈছিল এনে হৈ থাকে প্ৰত্যেক বছৰে এবাৰ মহাৰাষ্ট্ৰ নাছিকত হৈছিল আৰু তাত মানে মই অসমৰ হৈ পাৰ্টিচিপেট কৰিছিলোঁ সোলো ফক সংত তাত মই মানে সেকেন্ড ৰানাৰ্স আপ হৈছোঁ মানে অসমৰ হয় আৰু এই পৰ্যায়টো পাওঁতে ফাৰ্ষ্টতে মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা সিলেক্ট হৈছিলোঁ মৰিগাঁও জিলা হয় আমাৰ ষ্টেট লেভেলৰ হৈছিল সৰুসজাই ষ্টেডিয়ামত তাৰ পৰা মানে অসমৰ হয় মই পাৰ্টিচিপেট কৰিছিলোঁ নেশ্যনেল ইউথ ফেষ্টিভেল সংগীতৰ আনুষ্ঠানিক শিক্ষা হয় সংগীতৰ আনুষ্ঠানিক শিক্ষা মই সৰুৰে পৰাই আছোঁ গুণগুণাই থকাকৈ তেনেকৈ ক্লাছ 6ৰ পৰা মই ভকেল ক্লাছ মানে বিশাৰত জইন কৰিলোঁ ক্লাছ 10ত বিশাৰত পাছ কৰিলোঁ মই আমাৰ মৰিগাঁৱৰ সাধনা সংগীত মহাবিদ্যালয় ইফালে ছায়াৰাণীৰ এই জয়যাত্ৰাত 90 ঊৰ্ধৰ আইতাকেও দিলে আশীৰ্বাদ ভাল পাইছোঁ মোৰ নাতি
আগুৱাই ফুৰিছোঁ মই খুব আনন্দ পাইছোঁ গতিকে মই নাতিক আশীৰ্বাদ কৰিছোঁ উল্লেখ্য যে ছায়াৰাণী মেলাঙে পূৰ্বেও মৰিগাঁৱৰ মহাবিদ্যালয়ৰ কেইবাবাৰো শ্ৰেষ্ঠ গায়িকাৰ খিতাপ অৰ্জন কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছিল সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ জাগিৰোডলৈ সন্মান কঢ়িয়াই অনা দুই সন্তান মাধৱ বড়ো আৰু ডক্টৰ মঞ্জীৱ শৰ্মাক দেওবাৰে জাগিৰোডৰ সাংবাদিক সমাজে আদৰণি জনায় জাগিৰোডৰ ৰৌমাৰী গাঁৱৰ এই দুই সন্তানৰ এই সফলতাত উৎফুল্লিত হৈ পৰে জাগিৰোডবাসী সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জাগিৰোডৰ একেখন গাঁও ৰৌমাৰীৰ বাসিন্দা মাধৱ বড়ো আৰু ডক্টৰ মঞ্জীৱ শৰ্মাই সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা এই দুই সুযোগ্য সন্তান ডক্টৰ মঞ্জীৱ শৰ্মা আৰু মাধৱ বড়োক দেওবাৰে জাগিৰোড সাংবাদিক সমাজে ফুলাম গামোচাৰে আদৰণি জনায় এই অনুষ্ঠানত ডক্টৰ মঞ্জীৱ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ তথা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা আৰু অন্যান্য ব্যক্তিসকল উপস্থিত আছিল উল্লেখ্য যে অসম লোকসেৱা আয়োগ 2022 পৰীক্ষাত শ্ৰম পৰিদৰ্শক হিচাপে চতুৰ্থ স্থান লাভ কৰা ডক্টৰ মঞ্জীৱ শৰ্মা কৃষি আৰু গোপালনেৰে জীৱন জীৱিকা নিৰ্বাহ কৰি আছিল হয় এইবাৰ APSC ৰিজাল্টটো পোৱাৰ পাছত মই বহুত বেছি আনন্দিত মই দুবাৰ APR আগতো কৰিছিলোঁ 2009 আৰু 2013ত সেই সময়ত মই ভাইভা দিছিলোঁ কিন্তু সেই সময়ৰ কিছুমান ব্যৱস্থা যোনটো আমাৰ হাতত নাছিল সেই ব্যৱস্থাপনাৰ কাৰণে আৰু কিছুমান প্ৰব্লেমৰ কাৰণে বহুত মই আৰু মোৰ নিচিনা বহুত ষ্টুডেণ্টৰ এক্সপিৰিয়েঞ্চবিলাকৰ ৰিজাল্টটো পজিটিভ নহ'ল এতিয়া 2016ৰ পিছত যেতিয়া নতুন গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈ পেলাই ছিষ্টেমটো ইম্প্ৰভাইজ কৰিলে কাৰাপশ্যন লাহে লাহে কাৰাপশ্যন আৰু নেপোটিজম শেষ হোৱাৰ কাৰণেহে মই বা মোৰ নিচিনা এতিয়া লাহে লাহে যিমান ষ্টুডেণ্টছ বা এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ কাৰণে এটা পজিটিভ ভাইব হয় সেইটো আৰু চান্সেছ বাঢ়ি গৈছে এতিয়া ডক্টৰ মঞ্জীৱ শৰ্মাই কানপুৰৰ ছত্ৰপতি চাহুজী মহাৰাজ বিশ্ববিদ্যালয়ৰ পৰা 2002 চনত ৰাজনীতি বিজ্ঞানত আৰু 2004 চনত সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত 2011 চনত যোধপুৰ বিশ্ববিদ্যালয়ৰ পৰা PhD গ্ৰহণ কৰিছিল এই সময়ছোৱাত তেওঁ ভাৰতীয় বায়ুসেনাত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এইবাৰ লাভ কৰিলে সফলতা চাওক মই এয়াৰ ফ'ৰ্চত আছিলোঁ অলমষ্ট 20 years মই চাৰ্ভ কৰিলোঁ এয়াৰ ফ'ৰ্চত তাৰপিছত সেই সময়তে মই তেতিয়াৰ পৰাই এছপিৰেশ্যন এটা আছিল মোক চিভিল ছাৰ্ভিচেছৰ মই UPSCৰো প্ৰিপেৰেশ্যন কৰিলোঁ অলপ বছৰ কিন্তু ছাৰ্ভিচ কনষ্ট্ৰেইন আছিল সেই সময়ত মই ফাৰ্ষ্ট এপ্লিকেশ্যনটো মই এপ্লাই কৰিছিলোঁ 2006ত APSC সেই সময়ত এটা ড্ৰবেক আছিল যে 3 বছৰ 4 বছৰত এক্সাম হয় তাৰ কাৰণে কি হয় মানে এই চান্সেছবিলাক শেষ হৈ যায় মই 6ত এপ্লাই কৰিলোঁ 9ত মই ৰিজাল্ট আহিল তাৰপিছত আকৌ 11ত মই দিলোঁ 13ত ৰিজাল্ট আহিল সেই সময়ত কি হ'ল এই 6 বছৰত যদি আজিৰ ধৰণে যদি স্পীডত হয় এভৰি ইয়াৰ যদি এক্সাম হয় মোৰ চান্সখিনি মই 6টা চান্স পালোঁ হয় যোনটো প্ৰিপাৰেশ্যন বুলি ক'লে মই গ্ৰুপ ষ্টাডিজত বিশ্বাস কৰিলোঁ মই এয়াৰফ'ৰ্চত আছিলোঁ এয়াৰফ'ৰ্চত আমি এটা কোম্পানী বনাই পেলাই তেনেকৈ পঢ়োঁ গ্ৰুপ ষ্টাডি কৰোঁ আমাৰ নিজৰ টাৰ্গেটছ থাকে ষ্ট্ৰেটেজিজ নিজে ফৰ্ম কৰোঁ মই কোনো কোচিং তেনেকৈ লোৱা নাই তেনেকৈ এক্সট্ৰা গাইডেন্স নহয় বাট আমি পৰাপক্ষে এটা আনটোক ছাপোৰ্ট কৰি তেনেকেই আমি পঢ়িছোঁ অৱশ্যে তেওঁ ইয়াৰ পূৰ্বে 2009 আৰু 2013 চনতো এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু তেওঁ একাগ্ৰতাৰে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে চেষ্টাৰ কুটি কৰা নাছিল এই ক্ষেত্ৰত তেওঁ বৰ্তমান চৰকাৰক নিকাৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে শলাগ লয় এতিয়া মোক লাগে যে যোনটো গভৰ্ণমেণ্টে যেনেকৈ ছিষ্টেম এইটো কৰিছে APSC যিমান ষ্ট্ৰিক্টলি কাম কৰিছে ডেফিনেটলি ইয়াত কোনো ধৰণৰ একোৱেই কাৰাপশ্যন বা সেইটোৰ চান্সেছ নাই ইফালে এই পৰীক্ষাত সফলতা অৰ্জন কৰা জাগিৰোডৰ ৰৌমাৰী গাঁৱৰ কৃষক সন্তান মাধৱ বড়োৱে 357 নং স্থান লাভ কৰিবলৈ সক্ষম হয় মাধৱ বড়োৱে এই সাফল্যত অত্যন্ত সুখী হোৱাৰ লগতে ইয়াৰ বাবে তেওঁ পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুসকলক শ্ৰদ্ধা আৰু কৃতজ্ঞতাও জ্ঞাপন কৰে পোনপ্ৰথমতে এইটোৱে ক'ম ভালে লাগিছে
আৰু এইটো মোৰ ছেকেণ্ড এটেম্প আছিলে ফাৰ্ষ্ট এটেম্পটত মই ভাইভালৈকে গৈছিলোঁ কিন্তু ফাইনেল লিষ্টত নাম অহা নাছিলে এবাৰ আহিছে ভালে লাগিছে কিন্তু আকৌ ট্ৰাই কৰিম মোৰ ৰেংকটো ইম্প্ৰুভ কৰিবলৈ লগতে অল ইণ্ডিয়া ছাৰ্ভিচেছৰ কাৰণে ট্ৰাই কৰিবলৈ চেষ্টা কৰিম আৰু দেউতা যিহেতু SPC থকাৰ সময়ত সৰু সুৰা কাম কৰি ঘৰৰ খৰচখিনি উলিয়াইছিলে তো তাৰপিছত দেউতাই পিছত যিহেতু SPC নোহোৱা হ'ল তাৰপিছত দেউতাই হাঁহ কুকুৰা গাহৰি বা ফিচাৰীত মাছ এৰি তেনেকৈ ঘৰবোৰ চলাইছিলে তো সেইটো কাৰণে মই দেউতাক লৈ গৌৰৱ কৰোঁ আৰু ইভেন মই মোৰ এই কৃতিত্ব মা দেউতা দাদা লগতে মোৰ বিদ্যালয় মহাবিদ্যালয় সমূহ শিক্ষাগুৰুসকলৰ লগতে মোৰ বন্ধুবৰ্গ তেওঁলোকে মোক এই যাত্ৰাটোত সহায় কৰিছে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইফালে সীতা জখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই একেখন গাঁৱৰে 2 সুযোগ্য সন্তানে APSCৰ দৰে বহু প্ৰত্যাহ্বানমূলক পৰীক্ষাত সফলতা লাভ কৰাত গৌৰৱ অনুভৱ কৰাৰ লগতে তেওঁলোক পিছপৰা অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ বাবে এক প্ৰেৰণা হ'ব বুলি মন্তব্য কৰে অঞ্চলটোৰ বাবে সুখৰ খবৰ যদিও আমি জাগিৰোড অঞ্চলটোত 5-6 জন আমি পাইছোঁ আৰু মৰিগাঁও জিলাত প্ৰায় 15 জন আমাৰ APSC উত্তীৰ্ণ হৈছে তাৰ ভিতৰতে বিশেষকৈ আমাৰ এই ৰৌমাৰী গাঁওখনৰ পৰা ৰৌমাৰী গাঁওখনত আমি 2জন মোৰ নিজৰ ভাতৃ কনিষ্ঠ ভাতৃ আৰু লগতে মোৰ আৰু এজন ভাতৃ মাধৱ বড়ো আৰু ডক্টৰ মঞ্জীৱ শৰ্মা তেওঁলোকে এই অঞ্চলৰ সুনাম কঢ়িয়াইছে আৰু ৰৌমাৰী সৰু এখন গাঁও পিছপৰা গাঁও এই গাঁওখনৰ পৰা 2জন APSCত একেবাৰত ক্লিয়াৰ কৰা আৰু 2জনে এজনে 2বাৰ মাধৱে 2বাৰ আৰু ডক্টৰ মঞ্জীৱ শৰ্মাই 3বাৰ এটেম্প্ট দিছিলে তো এইবাৰ তেওঁলোকে পাইছে তো আমাৰ বাবে হৰ্ষৰ বিষয় আৰু পিছপৰা অঞ্চলটোত অহা দিনবিলাকত আমি বাকী ল'ৰা ছোৱালীখিনিক আমি ৰাস্তা দেখুৱাব পাৰিম আৰু তেওঁলোকৰ হয়তো আমি এই অঞ্চলত যথেষ্ট ভাবিছোঁ যে মানৱ সম্পদখিনি আমি সঠিক অৰ্থত আগুৱাই লৈ যাম সি আজি ভাল ৰিজাল্ট কৰিছে আমি তাত নতুন আনন্দিত আছোঁ পেৰেলেলি আমাৰ এটা প্ৰত্যাহ্বানো আছে যে ভাল ৰিজাল্ট কৰিলেই নহ'ব আমি সমাজখনত কি দিব পাৰিম সেইটো আমাৰ বহুত ডাঙৰ চেলেঞ্জ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে জাগিৰোডত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ দাবী জনাই ৰাহুল গান্ধীক স্মাৰকপত্ৰ প্ৰদান কৰিলে কাগজ কল জইণ্ট একশ্যন কমিটি অফ ৰিকগনাইজড ইউনিয়ন চমুকৈ জাক্ৰৰ নেতৃত্বই জাগিৰোডত ভাৰত জোড়ো ন্যায় যাত্ৰা তদাৰক কৰাৰ কংগ্ৰেছ নেতা সূৰ্য দাস জাক্ৰৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈ আদিৰ উপস্থিতিত ইউনিয়নৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতা তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰি কাগজ কল পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত এনেদৰে কয় ভাৰত জোড়ো ন্যায় যাত্ৰাত আমি ৰাহুল গান্ধী ডাঙৰীয়া লগ ধৰি কাছাৰ আৰু নগাঁও কাগজ কলৰ পুনৰুদ্ধাৰ আৰু ৰিভাইভেলৰ কাৰণে আমি এখন মেমৰেণ্ডাম দিছোঁ তেখেতে আমাক কৈছে ইণ্ডিয়া এলায়েন্স যদি পাৱাৰত আহে যদি তেনেহ'লে মিল দুইটা আকৌ জীয়াই তুলিব আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়া বৰ্তমান হোম মিনিষ্টাৰ অমিত শ্বাহ আৰু বহুত মন্ত্ৰীয়ে বহুতবাৰ প্ৰতিশ্ৰুতি দিছে অসমৰ মানুহে প্ৰতিশ্ৰুতি পাই এতিয়া মানে ফেড আপ হৈ গৈছে অল আৰ ফ্ৰাষ্ট্ৰেটেড এতিয়া আমি পৰিত্ৰাণ লাগে সেইকাৰণে আমি জানো যে এই চৰকাৰে ইমান 10 বছৰৰ মাজত দুটা ইণ্ডাষ্ট্ৰী জীয়াই তোলা নাই দুইটা ইণ্ডাষ্ট্ৰী মাৰিলে 2 লক্ষ মানুহৰ ৰোজগাৰ কাঢ়ি ল'লে তাৰ পাছত এতিয়া চাইনাৰ পৰা পেপাৰ আনি ভাৰতৰ যোগান মিটাই আছে এই যোৱা 6 মাহৰ ভিতৰত 6,841 কোটি টকাৰ কাগজ আমদানি কৰিছে ভাৰতবৰ্ষে মানুহৰ যোগান দিবৰ কাৰণে কিন্তু নিজৰ মিল থলুৱা ইণ্ডাষ্ট্ৰীটো বন্ধ কৰি ৰাখিলে ইফালে 4,141 কোটি টকা কাগজ কলৰ নামত আবণ্টিত হোৱাৰ পাছতো দুইটা কাগজ কল বন্ধ হৈছে দৰমহা বন্ধ কৰি ৰাখি 117 জন ওয়াৰ্কাৰ এতিয়ালৈকে মৰিছে তাৰ মাজত কিমান মানুহে সুইসাইড কৰিছে টকাটো কলৈ গ'ল আজিলৈকে কোনো ইনভেষ্টিগেশ্যন নহ'ল আমি অমিত শ্বাহ ডাঙৰীয়াক মেমৰেণ্ডাম দিছোঁ আজিলৈকে কোনো ৰিপ্লাই নাই কেগত দিছোঁ মানে কণ্ট্ৰলাৰ এণ্ড অডিটাৰ জেনেৰেলে এইটো ইনভেষ্টিগেশ্যন কৰিব লাগে কোনো ৰিপ্লাই নাপালোঁ CBIক দিলোঁ কোনো ৰিপ্লাই নাপালোঁ মানে ভাৰত চৰকাৰে এই টকাটো ৰাইজৰ টকা চৰকাৰৰ হাততো কোনো টকা নাই ৰাইজৰ টকা ডিষ্ট্ৰিবিউট কৰে অসমৰ দুইটা ইণ্ডাষ্ট্ৰীৰ কাৰণে 4,141 কোটি টকা ডিষ্ট্ৰিবিউট কৰাৰ পাছত কলৈ গ'ল আজিলৈকে কোনো উত্তৰ আমি পোৱা নাই ইমান লুণ্ঠন এই চৰকাৰৰ পতন হ'ব লাগে আমি বিশ্বাস কৰোঁ এই চৰকাৰ যদি
পতন হয় তেনেহ'লে দুটা ইণ্ডাষ্ট্ৰী আকৌ জীয়াই উঠিব কাৰণ সিহঁতে আমাৰ অসমীয়া মানুহৰ লগত বিশ্বাসঘাতকতা কৰিছে আমাৰ এতিয়া পৰিত্ৰাণ লাগে সেইকাৰণে আজি আমি তেখেতৰ লগ ধৰি আমি মেমৰেণ্ডাম দিছোঁ আৰু তেখেতেও আমাক আশ্বাস দিছে যদি ইণ্ডিয়া এলায়েন্স পাৱাৰত আহে তেনেহ'লে দুটা ইণ্ডাষ্ট্ৰী আকৌ জীয়াই উঠিব আৰু থলুৱা মানুহৰ এমপ্লয়মেণ্ট হ'ব লাখ লাখ মানুহ যিখিনি মানুহ গ্ৰাম্য মানুহ বাম্বু ছাপ্লাই কৰি আছিলে মিলত হোমগ্ৰোন বাম্বু সেইখিনিৰো আকৌ ব্যৱস্থা হ'ব এইখিনি আমি ডিছকাছ কৰিছোঁ আমি আশাবাদী যে এইটোৰ এটা সলিউশ্যন হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল জাগিৰোডৰ জ্যোতিকুছিৰ সন্তান ঝাৰখণ্ডত অনুষ্ঠিত হোৱা কাপুৰ সিং মেমৰিয়েল কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কাটা আৰু কমটেট দুটাকৈ সোণৰ পদক অৰ্জন কৰে জাগিৰোডৰ জ্যোতিকুছিৰ হিমাংশু বৰা আৰু জন্তি বৰাৰ সন্তান তথা ইণ্ডাছ একাডেমীৰ ছাত্ৰ সায়ন বৰাই সোমবাৰে তিৱা স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য খগেন দাসৰ নেতৃত্বত জ্যোতিকুছিৰ ৰাইজে এইগৰাকী প্ৰতিভাৱান খেলুৱৈক আগবঢ়ায় সম্বৰ্ধনা আজি আমি জাগিৰোডবাসী হিচাপে সঁচাকৈ নথনিত আমাৰ জাগিৰোডৰে সুসন্তান হিমাংশু বৰা ডাঙৰীয়াৰ সুযোগ্য সন্তান সায়ন বৰাই আমাৰ যি ঝাৰখণ্ডৰ অনুষ্ঠিত কাপুৰ মেমৰিয়েল ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত দুটাকৈ গ'ল্ড মেডেল আজৰি নিবলৈ সক্ষম হৈছে সেইকাৰণে তেখেতক আমি জাগিৰোডবাসী হিচাপে আহি তেওঁৰ বাসগৃহত আমি সম্বৰ্ধনা জনালোঁ আৰু লগতে তেখেতৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ জাগিৰোডৰ জ্যোতিকুছিৰ খেলুৱৈগৰাকীক আগন্তুক দিনত আগবাঢ়ি যাবলৈ ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱাত উৎফুল্লিত হৈ পৰে প্ৰতিভাধৰ খেলুৱৈগৰাকী ঝাৰখণ্ডত হৈছিলে জানুৱাৰী 4 তাৰিখে আমি ইয়াৰ পৰা 4 তাৰিখে গৈছিলোঁ ইয়াত 6-7 তাত খেল হৈছিলে ঝাৰখণ্ডত অপেন ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ তাত হৈছিলে আৰু মই দুটাকৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ কমিটে আৰু কাটাত পাবলৈ অসমৰ পৰা 36 জন গৈছিলে ইয়াৰ পৰা ইণ্ডিয়া বাহিৰৰ পৰা আহিছে ভূটান আৰু নেপাল আহিছিলে আৰু আমাৰ ইণ্ডিয়াৰ পৰা উৰিষ্যা ৱেষ্ট বেংগল বাংলাদেশ এইবিলাক আহিছে ভালে লাগিছে আগতে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম জানুৱাৰী 7 আৰু 8 তাৰিখে ঝাৰখণ্ডত ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ আয়োজন কৰিছিলে ঝাৰখণ্ড কাপুৰ মেমৰিয়েল ইণ্টাৰনেশ্যনেল কাৰাটে কম্পিটিশ্যন চেম্পিয়নশ্বিপ আয়োজন কৰিছিলে আৰু সেই মানে ইণ্টাৰনেশ্যনেল বেলেগ বেলেগ দেশৰ আহিছিলে বাংলাদেশ উৰিষ্যা ভূটান এনেকৈ কেইবাখনো দেশ 8খন নে 9খন দেশে তাত পাৰ্টিচিপেট কৰিছিলে আমাৰ অসমৰ হৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা 36 জন মানে ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছিলে আমাৰ মানস কুমাৰ নাথ তেখেতৰ নেতৃত্বত গৈছিলে দলটোৱে 11 বছৰ কেটেগৰী খেল আয়োজন কৰিছিলে 8 তাৰিখে আৰু সেই খেলত কাটা আৰু কুমেটে দুইটাতে মোৰ ল'ৰা সায়ন বৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু এই গ'ল্ড মেডেল পোৱাৰ লগে লগে আমি মাক দেউতাক হৈ আমাৰ গাঁওখন হওক আমাৰ জ্যোতিকুছিবাসী হওক লগতে আমাৰ তেওঁৰ কোচাৰ মানস কুমাৰ নাথকো অশেষ ধন্যবাদ দিছোঁ তেওঁৰ বহুত তত্ত্বাৱধান তেওঁ বহুত গাইড কৰিছে আৰু লগতে আমি মাক দেউতাকে হৈছে যথেষ্ট সুখী আৰু লগত এই চেগতে আপোনালোকৰ লগতে আমাৰ জ্যোতিকুছি সকলো ৰাইজক খগেন দাস ডাঙৰীয়া পাঠক দা যিটো গোস্বামী তেওঁ শইকীয়া গোটেইখিনিকে সামৰি তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আমাৰ গৃহত আহি তেওঁলোকে যে মোৰ ল'ৰাটোক এইখিনি মৰম যাচিলে জাগিৰোডত দেওবাৰে নিশা চুৰিকাণ্ড জাগিৰোডৰ ইয়ামাহা শ্ব'ৰুমৰ গোডাউনত সংঘটিত হ'ল এই চুৰিকাণ্ড নিশা গোদামৰ দুটাকৈ তলা ভাঙি চোৰে চলালে লুটপাট লৈ উধাও হ'ল ৱৰ্কশ্বপত ব্যৱহৃত হোৱা ৱেল্ডিং মেচিনৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী এই আমি প্ৰত্যেকদিনা যেনেকৈ ৰাতিপুৱা শ্ব'ৰুম খুলিব আহোঁতে আমাৰ ল'ৰাজনক খুলিব আহোঁতে দেখা পাইছে যে ইয়াত তেওঁ শ্ব'ৰুমটো খুলিছে ইয়ামা শ্ব'ৰুম পপিলি মটৰ্ছ ইয়াত খোলোঁতে তেওঁলোকে ভিতৰত আহি দেখিছে দৰ্জাবোৰ ভাঙা খোলা হৈ আছে তেওঁলোকে আহি কিনে যেতিয়া মোক ফোন কৰিলে যে এনেকৈ দাদা শ্ব'ৰুমৰ তলা চলা ভাঙা হৈ আছে মালিকৰ দৰ্জা ভাঙা হৈ আছে তেতিয়া আমি আহি চালোঁ মই আৰু আমাৰ হণ্ডাত কাম কৰা চানো এওঁ চালে যে মোক ফোন কৰিলে যে এনেকৈ ভাঙা হৈছে মই আহিলোঁ সোনকালে আহি দেখিলোঁ ইয়াত দৰ্জাটো ভাঙা হৈ আছে হয় তেওঁলোকে কি কৰিলে ভিতৰৰ পৰা ৱেল্ডিং মেচিনৰ এটা বস্তু কিবা তাত কপাৰ চপাৰ থাকে নেকি ওলাই লৈ যাই কিনে আমাৰ শ্ব'ৰুমৰ বেক চাইডে ভাঙি চিঙি ধুনীয়াকৈ ওলাই লৈ গৈছে ওলাই লৈ কিনে তেওঁলোকে চুৰ কৰি লৈ গ'ল আৰু মালিকৰ গোটেই দৰ্জাটোৰ ধুনীয়াকৈ য'ত আপোনাৰ এলডপটো লাগি থাকে ধুনীয়াকৈ ভাঙিছে খুলিছে
আৰু চুৰ কৰি বস্তুখিনি লৈ আহিছে। আৰক্ষী থানাৰ সমীপতে থকা এই স্থানত চুৰিকাণ্ড সংঘটিত হোৱাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰিছে ইয়ামাহা শ্বৰুম কৰ্তৃপক্ষই। আমি চবকে জনালোঁ, পুলিচ থানাতো গ'লোঁ। আমি ইমান ওচৰত থানা থাকি কিনে চুৰ সদায় সঘনাই আমি প্ৰায় পায়ে আছোঁ যে ইয়াত ৰিপৰ্টবোৰ ইয়াত চুৰ হৈছে, তাত চুৰ হৈছে, এইবোৰ পাই আছোঁ, চাব লাগে। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীক অৱগত কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই চোৰ। চুৰিকাণ্ড তাৰমানে মই আহোঁ প্ৰথমত শ্বৰুমত, আমাৰ হোণ্ডা শ্বৰুমত আহি খোলোঁতে তেওঁ মাতিলে মোক এনেকৈ তলা ভাঙা। আহি চাওঁ এইটো তলা ভাঙি কেনে পৰি আছে, তাৰ তলা ভাঙি কেনে পৰি আছে। গ'লোঁ, লগে লগে মনোজ দাক মই ফোন কৰিলোঁ। ফোন কৰি কেনে আমি তেওঁ আহি চালে, গৈ থানাত ক'লোঁ। তেওঁ ক'লে এতিয়া মানুহ নাই, অলপ দেৰিকৈ হ'ব। সেইটোতো এতিয়া আপোনাৰ প্ৰশাসনে অলপ কিবা এটা ব্যৱস্থা ল'ব লাগে। দেওবাৰৰ পৰা টোপাতুলি যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা হৈছে তৃতীয় বাৰ্ষিক প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। পূব ডিমৰে হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন শুভাৰম্ভণি কৰে জিলা পৰিষদৰ সদস্য যদু বৰুৱাই। তিৱা স্বায়ত্ত পৰিষদৰ সদস্য মিলেশ্বৰ দেউৰীয়ে সহযোগিতা আগবঢ়োৱা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ টোপাতুলি যুৱ সংঘৰ সৌজন্যত এখন প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন ক্ৰিকেট মেচ অনুষ্ঠিত কৰিছে, যিখন মেচৰ খুব সুন্দৰভাৱে তেওঁলোকে পুৰস্কাৰো ৰাখিছে। পুৰস্কাৰ তেওঁসকলে ৰাখিছে যে প্ৰাইজ মানি 25,000 টকা প্ৰথম পুৰস্কাৰ, আৰু দ্বিতীয় পুৰস্কাৰ ৰাখিছে তেওঁলোকে 15,000 টকা। আৰু ইয়াতে কেইবাটাও দলো অংশগ্ৰহণ কৰিছে। আৰু এই খেলখনৰ আজি শুভ মুহূৰ্তত পতাকা উত্তোলন কৰিবলৈ দিয়াৰ কাৰণে মই সমূহ উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে টোপাতুলি যুৱ সংঘই নতুন প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰি আহিছে এই টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ডিমৰীয়াৰ মালৈবাৰীৰ পূব মালৈবাৰী নেতাজী ক্লাবে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে নেতাজীৰ জন্মজয়ন্তী। পুৱাৰ ভাগত পতাকা উত্তোলন, মাইলাৰ্পণ, বৃক্ষৰোপণ আদি ভিন্ন কাৰ্যসূচী সম্পন্ন হয়। কাৰ্যসূচীত পতাকা উত্তোলন কৰে মালৈবাৰী বিনাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক হেমন্ত নন্দীয়ে। নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে পূব মালৈবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত দত্তই আৰু বৃক্ষৰোপণ কৰে অঞ্চলটোৰ সমাজসেৱক অশোক দত্তই। লগতে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় নেতাজী ক্লাবৰ উপসভাপতি ৰূপক দে, সম্পাদক তুলু বৰ্মন সহিতে অন্যান্য বিষয়ববীয়াসকলে। আনহাতে দুপৰীয়াৰ খেল ধেমালিৰ অন্তত নিশাৰ ভাগত অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠানৰ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্মদিৱস। আজি আমি পূব মালৈবাৰী নেতাজী ক্লাবে অন্যান্য বৰ্ষসমূহৰ দৰে এইবাৰো আমি নেতাজীৰ জন্মদিন দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব বিচাৰিছোঁ। এই মহান নেতাগৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যে আমি পতাকা উত্তোলন কৰিলোঁ। তেখেতৰ বিষয়ে আমি আলোচনা কৰিলোঁ, তেখেতৰ গুণৰাজি বিষয়ে আমি আলোচনা কৰিলোঁ। সোমবাৰে মাটি পৰ্বত আঞ্চলিক মহযুঁজ উদযাপন সমিতিৰ উদ্যোগত উলহ মালহেৰে অনুষ্ঠিত কৰা হয় পৰম্পৰাগত মহযুঁজ প্ৰতিযোগিতা। সহস্ৰাধিক দৰ্শকৰ আনন্দ উল্লাসৰ মাজত মুখৰিত হৈ পৰে মাটি পৰ্বতৰ মহযুঁজৰ প্ৰথাৰ। আমাৰ মাটি পৰ্বত গাঁৱৰ আঞ্চলিক মহযুঁজ উদযাপন আমি 98 চনত উদযাপন কৰি আহিছোঁ। আৰু ইয়াৰ মাজতে কেইটামান বছৰ আদালতৰ আদেশ নিৰ্দেশনা মানি চলি আমি বন্ধ কৰিছিলোঁ, যদিও পুনৰ এতিয়া মহামান্য আদালতে যেতিয়া আমাক খুলি দিলে আমি পুনৰ আকৌ প্ৰচেষ্টা আৰু যেতিয়ালৈ আমি জীয়াই থাকিম আৰু আমাৰ গাঁৱৰ সমূহ ৰাইজে এই মহযুঁজ। উল্লেখ্য যে আৰম্ভণিতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ প্ৰতি সন্মান জনাই বন্তি প্ৰজ্বলন কৰে বয়োজ্যেষ্ঠ ব্যক্তি ৰমাকান্ত মেধিয়ে। আনহাতে খেলপথাৰৰ শুভ উদ্বোধন কৰে শিক্ষক তথা শিল্পী বাবুলি কলিতাই। উদযাপন সমিতিৰ সভাপতি মণি দাস আৰু সম্পাদক ৰংমন দাসৰ নেতৃত্বত অনুষ্ঠিত এই মহযুঁজ প্ৰতিযোগিতাত বিজয়ী মহতৰ গৰাকীক প্ৰথম পুৰস্কাৰ হিচাপে বিশাল স্ক্ৰীনৰ এটি ৰঙীন টিভি প্ৰদান কৰাৰ লগতে হোম থিয়েটাৰ, 5খন চাইকেল আৰু আন আকৰ্ষণীয় উপহাৰ আগবঢ়োৱা হ'ব। মৰিগাঁও জিলাৰ অন্তৰ্গত মাটিপৰ্বত গাঁও
আজি আপোনাৰ 27 বছৰ হৈছে সুন্দৰ যুঁজ হৈ আছে আমাৰ এই আঞ্চলিক ভিত্তিত আৰু আজিলৈ আমাৰ ইছক চিন্তি একো হোৱা নাই আপোনাৰ কালা টিভি এটা আছে আৰু আপোনাৰ গোৱালসকলে কষ্ট মন ফূৰ্তি কৰিম বুলি পেলাই ভাবিয়ে এইখিনি গোটোৱা হৈছে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ